অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ আজি দ্বিতীয়টো দিন। অসম সাহিত্য সভাৰ পত্ৰিকাৰ 100 বছৰৰ এক আলোচনা সত্ৰ অনুষ্ঠিত। চন্দ্ৰকান্ত অভিধানৰ বানান পৰীক্ষণ উন্মোচন। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ আজি দ্বিতীয়টো দিন। দ্বিতীয়টো দিনৰ কাৰ্যসূচী হিচাপে অসম সাহিত্য সভাৰ পত্ৰিকাৰ 100 বছৰ এক আলোচনা সত্ৰ অনুষ্ঠিত হয়। তাৰ পাছতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সম্পাদক দেৱজিৎ বৰাই আঠধৰা আদৰণি সমিতিৰ সভাপতি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত নিমন্ত্ৰিত অতিথি হিচাপে থাকি ভাষণ আগবঢ়াই নতুন দিল্লীৰ সাহিত্য অকাডেমী অৱসৰপ্ৰাপ্ত সচিব শ্ৰীনিবাস ৰাও। সভাখন উদ্বোধন কৰে যোৰহাট জগন্নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই। আনহাতে সভাত অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, ডক্টৰ কুলধৰ শইকীয়া, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা। আনহাতে সভাতেই চন্দ্ৰকান্ত অভিধানৰ বানান পৰীক্ষণক উন্মোচন কৰা হয়। অভিধানখন উন্মোচন কৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰীয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। মুকলি মঞ্চত আজি প্ৰাক্তন সভাপতি সম্পাদকৰ লগতে আজি অসম সাহিত্যৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবেই এটা গৌৰৱৰ দিন। কাৰণ অসমত, ভাৰতত আছে নাই মই নাজানো, অসমত এটা ভৱনক লৈ শতবৰ্ষ উদযাপন কৰাটো এটা আৰ্হিৰূপে প্ৰতিষ্ঠা হ'ব বুলিও মই ভাবিছোঁ। আৰু লগতে এই ভৱনটোৱে সমগ্ৰ অসমকেই প্ৰতিনিধিত্ব কৰিছে বুলি মই অনুভৱ কৰিছোঁ। অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই ভৱনে সাম্য মৈত্ৰীৰ আমি ৰণুৱা বুলি এটা বাৰ্তা দিবলৈ সক্ষম হৈছে। কালি জনগোষ্ঠীয় যিটো শোভাযাত্ৰা, সমন্বয় শোভাযাত্ৰাৰ নামটোৱেই দিয়া হৈছে, সেইকাৰণে সেই শোভাযাত্ৰাই আমাৰ অসমখনৰ মাজত থকা যিবিলাক ভগা হীৰা, সেই ভগা হীৰাবোৰ জোৰা খাব বুলি আজি আমি পতিয়ন গৈছোঁ। দ্বিতীয়তে, অসম সাহিত্য সভাৰ এই আজিৰ অধিৱেশনতে আমি কেইটামান কথা কালিও কৈছোঁ, আজিও কওঁ যে আমাৰ পত্ৰিকাখনেও 2026 চনৰ 100 বছৰ সম্পূৰ্ণ কৰিব। আৰু সেই 100 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি এটা নান্দি স্বৰূপে এটা অনুষ্ঠান আৰম্ভ কৰা হ'ল। আৰু সেই অনুষ্ঠানত আমি নতুন প্ৰজন্মৰ লেখকক অত্যাধিক গুৰুত্ব দি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ যোগেদি এই পত্ৰিকাৰ সম্পৰ্কত আমি যোৰহাটৰ প্ৰকাশন বুলি এখন কিতাপ আমি উলিয়াম। ঠিক তেনেকৈ আমাৰ আৰ্কিঅলজিকেল যিবিলাক ছাইট আছে, সেই সম্পৰ্কে ঐতিহাসিক সমলয়ৰ সৈতে এখন কিতাপ ওলাব। 3খন কিতাপ ওলাব অসম সাহিত্য সভাৰ পত্ৰিকাত থকা ভাষা সাহিত্য সংস্কৃতিৰ প্ৰবন্ধৰে সৈতে 3টা সংকলন আমি উলিয়াম। আৰু ইয়াৰ লগত সম্পৰ্ক ৰাখি আজি আমি চন্দ্ৰকান্ত অভিধানৰ প্ৰথম সংস্কৰণটো আমি আজি সামাজিক মাধ্যমৰ যোগেদি সততে পোৱাকৈ আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। আৰু অসমত অসম সাহিত্য সভাই এনে এটা ডাঙৰ কাম কৰিছে বুলি ৰাইজে নিশ্চয় অনুভৱ কৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ই এটা সহায়ক হ'ব। কাৰণ আপুনি যদি স্পেলিংটো ভুলকৈ লিখিছে, তাৰ তলত ৰঙা একেটা লাগিব, আৰু সেই তাত নক কৰি দিয়াৰ লগে লগে অভিধানৰ সেই পৃষ্ঠাটোত শুদ্ধ ৰূপটো বিচাৰি পাব।
তাৰ উপৰি আমি এটা বৰ গুৰুত্বপূৰ্ণ কাম কৰিছোঁ, সেই হ'ল অসম সাহিত্য সভা কেতিয়াও জাকৰ পিছপৰা চৰাই হৈ নাথাকে। অসম সাহিত্য সভাই সেইকাৰণে আমাৰ সামাজিক মাধ্যমত যিবোৰ কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ যিবোৰ ওলাইছে তাৰে বাছি ভালবিলাক আমি একত্ৰিত কৰি কবিতাৰ এটা খণ্ড, নাটকৰ এটা খণ্ড, উপন্যাসৰ এটা খণ্ড, চুটি গল্পৰ এটা খণ্ড আৰু প্ৰবন্ধৰ এটা খণ্ড, মুঠ 5টা খণ্ড সামাজিক মাধ্যমৰ পৰা আমি প্ৰকাশ কৰাৰ দিহা কৰিছোঁ। আৰু এই প্ৰকাশৰ দিহা কৰাৰ মূল কথাটোৱেই হৈছে যে সামাজিক মাধ্যমৰ সাহিত্যক অসম সাহিত্য সভাই স্বীকৃতি দিছে। এইটো এটা বাতৰি হয়তো হ'ব পাৰে, বাৰ্তা যাব পাৰে। দ্বিতীয়তে, আমাৰ অসমৰ পূৰ্বাঞ্চলক লৈ ইতিহাসবিদসকলে কিছু অন্যায় কৰা বুলি অসম সাহিত্য সভাই অনুভৱ কৰাই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সকলোৰে এই ক্ষেত্ৰত এটা অভিযোগ আছে। সেই অভিযোগটো নাইকিয়া কৰিবৰ কাৰণে আমি কেইবাটাও খণ্ডত কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, অসমীয়া ভাষাত পূৰ্ণাংগ অসমীয়া ইতিহাস, অসমৰ ইতিহাস কেইবাটাও খণ্ডত প্ৰকাশ কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু আমি যে বৰাকলৈ গৈছিলোঁ তাৰ এটা সুন্দৰ উত্তৰ আজি আপোনালোকে পাব যে আমাৰ এই যিজন কি নামটো আছিলে, দেৱজিৎ সাহা যোৰহাটত আজি গীত পৰিৱেশন কৰিব। ক'ব পাৰি? আচলতে এটা ভৱনক লৈ, এটা ভৱনৰ 100 বছৰক লৈ সাহিত্য সভাই যি আয়োজন কৰিছে, চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ, এয়া আচলতে অসমৰ ইতিহাসতে মই ভাবোঁ এটা বেলেগ ধৰণৰ পদক্ষেপ। কাৰণ এটা ভৱনক লৈ গোটেই কামটো হৈছে, এটা ঐতিহাসিক ভৱন, যিটো ভৱন ৰাধাকান্ত সন্দিকৈয়ে সাহিত্য সভাক দিছিলে। আৰু সেই ভৱনটোৰ গৌৰৱোজ্জ্বল যি ইতিহাস, সেই ইতিহাসক আমি এবাৰ পুনৰ স্মৰণ কৰাৰ সুযোগ এই অনুষ্ঠানটোৰ জৰিয়তে পাইছোঁ। আৰু মই আজি এই সাহিত্য সভাৰ এই বিশেষ যি আয়োজন, তাত মই যিখন আলোচনা সত্ৰ অসম সাহিত্য সভা পত্ৰিকাৰ 100 বছৰ উপলক্ষে আয়োজিত, তাত এগৰাকী বক্তা হিচাপে মই উপস্থিত আছিলোঁ। আৰু অসম সাহিত্য সভা পত্ৰিকা প্ৰকাশ পাইছিলে প্ৰথম 1926 চনত। আৰু এই 20 শতিকাৰ যি তৃতীয়টো দশক, যিটো সেই দশকটো আমাৰ অসমৰ বৌদ্ধিক ইতিহাসৰ কাৰণে মই অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। কাৰণ আমি যদি চাম যে তাৰ আগৰ এবছৰ আগত 1919ৰ পৰা চেতনা প্ৰকাশিত হৈছে, 1926ত আমি অসম মহিলা সমিতি গঠন হৈছে, আমি 1923ত মিলন প্ৰকাশ পাইছে ছাত্ৰ সন্মিলনৰ, তাৰপিছত ধৰক আমাৰ পুৰাতত্ব অধ্যয়নৰ বিভাগ স্থাপিত হৈছে। 20 শতিকাৰ এই যিটো বিংশ শতিকাৰ 20 শতিকাৰ যি তৃতীয় দশক, এই দশকৰ পৰা অসমৰ বৌদ্ধিক চেতনাৰ নতুন এটা পৰ্ব আৰম্ভ হৈছে। আৰু যিটো পৰ্বৰ কেন্দ্ৰত মই ৰাখিব খোজোঁ দুজন ব্যক্তি, এজন আমাৰ ৰাধাকান্ত সন্দিকৈদেৱৰে পুত্ৰ কৃষ্ণকান্ত সন্দিকৈ, আৰু আনগৰাকী তেখেততকৈ কেইবছৰমানৰ অগ্ৰজ আমাৰ বাণীকান্ত কাকতি। আৰু সেই দুইজন ব্যক্তিয়ে এই সময়ছোৱাত নতুন এক বৌদ্ধিক চেতনাৰ জন্ম দিলে। বিশেষকৈ তুলনামূলক চৰ্চা, সাৰ্বভৌম জ্ঞান সাধনা, বুৰঞ্জী প্ৰান্তীয় ইতিহাস সম্পৰ্কীয় অধ্যয়ন। আৰু তাৰপিছত আমি দেখিম জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত আমি দেখিম বিৰিঞ্চি কুমাৰ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা। এটা নতুন পৰ্ব, কাৰণ তাৰ আগৰ আমি বেজবৰুৱা কেন্দ্ৰিক যিটো পৰ্ব, সেই পৰ্বৰ পৰা আমি নতুন এটা বৌদ্ধিক চেতনা এই সময়ছোৱাত আৰম্ভ হৈছে। আৰু এই সময়ছোৱাৰ যি নতুন বৌদ্ধিক চেতনা, এই বৌদ্ধিক চেতনাক অসম সাহিত্য সভা পত্ৰিকাই খুব সাৰ্থক ৰূপত আৰম্ভণিৰে পৰা প্ৰতিনিধিত্ব কৰিছে বুলি মই অনুভৱ কৰোঁ। আমি যদি সাহিত্য সভা পত্ৰিকাৰ একেবাৰে প্ৰথম সংখ্যাটো চাওঁ, এখন আমি দেখা পাম যে তাত সকলোবিলাক বিষয়, ফিলচফি, লিটাৰেচাৰ, এগ্ৰিকালচাৰ, লেংগুৱেজ, বেলেগ বেলেগ বিষয় সম্পৰ্কে তাতে নিবন্ধ প্ৰকাশ পাইছিলে। অৰ্থাৎ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছৰ এখন অতি সাৰ্থক জাৰ্নেল হিচাপে সেইখন কিন্তু প্ৰকাশ পাইছিলে। আৰু এই ধাৰাবাহিকতা পিছত হয়তো ক'ৰবাত অক্ষুণ্ণ থকা নাই, কিন্তু মই ভাবোঁ যে অসম সাহিত্য সভাৰ এতিয়াৰ যিখন আমাৰ সমিতি, সেই সমিতিখনে যি ধৰণৰ এটা কাৰ্যপন্থা হাতত লৈছে, সেই অসম সাহিত্য সভা পত্ৰিকা আৰু অসম সাহিত্য সভাক আৰু অধিক শক্তিশালী কৰি তুলিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।